বৰমাইগুলি গাঁৱৰ ৰাইজৰ এক বৃহৎ পদক্ষেপ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ এইবাৰ ব্যতিক্ৰমী ছবি পোহৰলৈ আহিছে। হয়, এইবেলি হাইস্কুলত শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলকো দিয়া হয় সম্বৰ্ধনা। বৰমাইগুলি গাঁৱৰ ৰাইজৰ এই পদক্ষেপক সকলোকে আকৰ্ষিত কৰে। এই সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধনা দিয়া হয় সাবিৰ আলম, ৰছিদুল আলী, আমিৰুল আলী, বাহাৰ আলী, তাজমুল হুছেইন, বিকি আহমেদ, মিছ মুস্কান বেগম, বৰখা হাজৰিকাক। এই সম্বৰ্ধনা অনুষ্ঠানত বিভিন্ন ৰাইজৰ লগতে উপস্থিত থাকে বিশিষ্ট সমাজসেৱক আৰছাদ ওৰফে সমৰ আলীৰ লগতে জয়নাল আবেদিন, আজগৰ আলী, মফিজুল ইছলাম, আনোৱাৰ হুছেইনৰ লগতে বিভিন্ন গাঁৱৰ ৰাইজ। নিউজ ডেস্ক ৰিপৰ্ট, ট্ৰুথ বাৰ্তা। যেহেতু আমার এই অঞ্চল পিছপরা অঞ্চল, হ্যাঁ এই অঞ্চলের পৰা আমার যেহেতু এবার 11জন 12জন হাইস্কুল শিক্ষান্ত পরীক্ষাত উত্তীর্ণ হয়েছে, ছাত্র ছাত্রীসকলক আৰু তেখেতৰ মানে গাৰ্জেনসকলক আমি উৎসাহ কৰিছোঁ যে এনেকুৱা মানে আৰু ভাল ৰিজাল্ট কৰক। এতিয়া এটা আমাৰ সৌভাগ্যৰ ভাল কথা যে এতিয়া এই বছৰত আমি 10-12জন ছাত্ৰ পালোঁ যে মেট্ৰিক পাছ কৰিছে। 2-4 বছৰৰ আগত 2-এজন ক'বলৈ মেট্ৰিক পাছ হ'লে বহুত এটা হেৰি আছিলে যে নাই এই অঞ্চলত শিক্ষিত মানুহ নায়েই, তেনেকুৱাই। তে মানৱ সম্পদৰ এটা হ'ল আহিলা হ'ল এটা শিক্ষা। মানৱ গঢ়াৰ প্ৰথম শিক্ষাই হ'ল মানৱ গঢ়াৰ প্ৰথম আহিলা। মানুহ প্ৰকৃত হ'বলৈ হ'লে শিক্ষিত হ'ব লাগে। এই পিছপৰা অঞ্চলত আজি 10-12জন ছাত্ৰৰ মেট্ৰিক মানে প্ৰৱেশিকা উত্তীৰ্ণ কৰাটো আমাৰ বিষয়ে পিছপৰা গাঁৱৰ কাৰণে এটা গৌৰৱৰ বিষয়। আজি আমি তেনেকুৱা অনুভৱ কৰিছোঁ। আমি এই গোটেইখিনি ছাত্ৰ লৈ আজি যে আমি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিছোঁ, ভাল লাগিছে বহুত। আৰু সুদূৰ ভৱিষ্যতে যাতে ৰাইজে আমি এই চেষ্টাটো কৰোঁ যে এই অঞ্চলৰ পৰা মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী, BA পাছ, মাষ্টাৰ ডিগ্ৰী, ইঞ্জিনিয়াৰ, ডক্টৰ তেনেকৈ বনোৱাৰ কাৰণে আমি চেষ্টা কৰোঁ। কাৰণ বৰ্তমান যুগত আমাৰ যিটো সমস্যা বৰ্তমান শিক্ষিত নহ'লে, জনা বুজা নহ'লে যি কৰ্মই খাওক, খালি চাকৰিৰ কাৰণেই যে মানুহ শিক্ষিত হ'ব লাগে সেইটো কথা নহয়। মানৱ সম্পদত শিক্ষাৰ এটা অপৰিহাৰ্য অংগ। এই শিক্ষিত হ'লে মানুহ যিকোনো কাম কৰি খাব পাৰে, মানুহ বুজা পৰা এটা শক্তি হয়। আৰু শিক্ষিত নহ'লে বহুত জ্ঞানৰ পৰা মানুহ আঁতৰত থাকে। শিক্ষিত মানুহৰ জ্ঞানৰ এটা পোহৰ আহে।